কি কৰিব পাৰে কেনেবাকে যদি ব্ৰহ্মাক কোৱা হয় এই ব্ৰহ্মা তুমি বোলে এটা কাম কৰাচোন বোলে কি কাম বোলে তুমি সৃষ্টি কৰিব পাৰা কিন্তু তুমি পালন আৰু সংহাৰৰ দায়িত্বটো যদি ব্ৰহ্মাক দি দিয়া হয় সি পাৰিব নেকি হা নোৱাৰে কাৰণ তেওঁ সৃষ্টিৰহে দায়িত্ব দিছে হয়নে বাৰু তাৰপিছত দেৱাদিদেৱ মহাদেৱ শিৱক যদি কয় তুমি সংহাৰ কৰা গোটেই জগতখনক বিনাশ কৰা এটা কাম কৰা তুমি বোলে পালন আৰু সৃষ্টিৰ দায়িত্বটো লোৱাচোন তেতিয়া শিৱ পাৰিবনে বোলে নোৱাৰে কিয় নোৱাৰে কাৰণ তেওঁ অকল সংহাৰহে কৰিব পাৰে কিন্তু এই তিনিওটা কাম একেলগে কোনে কৰিব পাৰে সৃষ্টি স্থিতি অন্ত ভগৱান কৃষ্ণ কৰিব পাৰে সেইকাৰণে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী এজন কৃষ্ণ চৰণত আমি যিমান জীৱবিলাক উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই গোটেই জীৱবিলাকক যোনে সৃষ্টি কৰিছে আৰু যিজনে পালন কৰিছে আৰু যিজনে সংহাৰ কৰিছে সেইজনে হৈছে পৰমাত্মা ভগৱান কৃষ্ণ আৰু সেই কৃষ্ণ চৰণত আপোনালোক সকলোৱে শৰণ লৈছে আমি শৰণ সকলোৱে লৈছো হয়নে বাৰু আৰু আমি প্ৰথমে মাতৃগৰ্ভতে আমাৰ শৰণ হৈছে মাতৃগৰ্ভটো আমাৰ এবাৰ শৰণ হৈছে কিন্তু সেই শৰণটো আমি যেনিবা গম নাপাওঁ যে আমি এই পৃথিৱীত জন্ম যেতিয়া হলো এই সিটো মানে যিটো শৰণ হৈ গ'ল সেই কথাটো আমি গম নাপাওঁ কিন্তু গৰ্ভতে কিন্তু যেতিয়া স্থিতি হয় জীৱাত্মাটো তেতিয়াই ভগৱন্তৰ চৰণ কমলত শৰণ লয় আৰু এতিয়াও আমি যেতিয়া ভূমিষ্ঠ হলো আমি জন্ম হলো এতিয়াও কিন্তু আমি ভগৱন্তৰ চৰণতে শৰণ ল'ব লাগিব সেইকাৰণে শৰণটো মূল বস্তু এতিয়া আমি যিমান জীৱবিলাক ভগৱন্তৰ চৰণত শৰণ ল'ব লাগিব শৰণ মানে হ'ল আশ্ৰয় কাৰণ ভগৱন্তৰ চৰণত শৰণ নোলোৱাকৈ যদি আমি শৰণ যদি নলওঁ কেনেবাকে তেনেহ'লে ভগৱন্তৰ বাহিৰে আমাক কোনো ৰাখিব পাৰিবনে নোৱাৰে কাৰো শক্তি নাই মানে জীৱাত্মাবিলাকক যি অভয় প্ৰদান কৰে কোনে ভগৱান কৃষ্ণ গতিকে সেইকাৰণে আমি সকলোৱে এই যে প্ৰাৰ্থনা ভাগ আমি যে গাওঁ যে ঘোষাত নাম ঘোষাত আছে সকলোৱে গাব ये যাদৱ যদুনন্দন মাধৱ মধুসূদন তদুবিনীত নিৰঞ্জন তোমাৰ লৈলো করুণাময় হরি কমলাপতি মোরে নসারিবা নারায়ণ অরুণ শরণতলে হরি কমলাপতি হইতে হইতে বকিলু হৰণ এ হৰি চৰণ শৰণ ললো এ হৰি নাৰায়ণ মানৱী জনম সম্বল কৰিলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ ৰাম গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ এই প্ৰাৰ্থনাটো আমি গৰ্ভতো কৰিছিলো মাতৃগৰ্ভত যেতিয়া স্থিতি হলো তেতিয়াই ভগৱন্তৰ চৰণ কমলত শৰণ লৈছিল কেনেকে শৰণ লৈছিলো এই কথাটোকে এই প্ৰাৰ্থনাটোতে এই তাৎপৰ্যটো আছে যে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাক লৈলো শৰণ ইবাৰ কৰুণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু তাৰমানে এই দেহাটো 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত এইবাৰ মানৱীয় তনটো ভগৱন্ত আমাক দিলে 84 লক্ষ জনী আমি অতিক্ৰম কৰিছিলো
আমি গৰুৰ পেটত সোমাই আহিছোঁ, গাধৰ পেটত সোমাই আহিছোঁ, জেঠীৰ পেটত সোমাই আহিছোঁ। জেঠীজনী মোৰ মা আছিল, গাধজনী মোৰ মা আছিল, গৰুজনী মোৰ মা আছিল। এনেকুৱা 84 লক্ষজনী অতিক্ৰম কৰাৰ পিছত আমি ভগৱন্তক কৃপা কৰি এবাৰ আমাক মানৱীয় তনটো দিছে। এই মানুহৰ দেহাটো পাবলৈ বহুত টান বুলি কৈছে, দুৰ্লভ। ভগৱন্তই আমাক কৃপা কৰি এইটো এটা গোল্ডেন চান্স দিছে, বুজি পাইছেনে? আৰু এই মানৱীয় তনুটো আমি কৃষ্ণত যেতিয়া শৰণ লওঁ, ভগৱন্তৰ ওচৰত শৰণ ল'লে ভগৱন্তই কৈছে যিবিলাক আমি জীৱ আহিছোঁ, আমাৰ আচল ঠিকনা, আচল মূল যিটো এড্ৰেছ, আমি তালৈ যাব লাগিব। আজি শৰণ আমি যে ল'লোঁ ভগৱন্তৰ ওচৰত, আচলতে আমাৰ আচল ঘৰনো কোনটো? এইটো অস্থায়ী ঘৰত আমি এতিয়া আছোঁ। আৰু স্থায়ী ঘৰটো আমাৰ কোনটো? বোলে ভগৱন্ত য'ত নিবাস কৰে সেইটো হৈছে আমাৰ স্থায়ী ঘৰ। সেইকাৰণে তোমাৰেহে অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই হৰি বান্ধিলে আমাক। দিও উপদেশ ভজু তোমাৰ চৰণ, মায়াৰ বন্ধন সিঙু শ্ৰৱণ কীৰ্তন। যেতিয়া আমি ঈশ্বৰৰ কথা শুনিম, ভাগৱতৰ কথা শুনিম, আমি শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম যেতিয়া পালন কৰিম। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘত আপোনালোক অন্তৰ্ভুক্ত হ'ল, হয়নে বাৰু? আৰু কৃষ্ণৰ চৰণত শৰণ ল'লে, হয়নে বাৰু? তাৰপিছত কি কৰিব আপোনালোক? মানে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিব। শ্ৰৱণ কীৰ্তন ধৰ্ম যেতিয়া পালন কৰিব, তেতিয়া আমাৰ জন্মে জন্মান্তৰ যিবিলাক পাপ আছে, কৰ্ম বন্ধন আছে, এইবিলাক ভাগৱত ভক্তি কৰোঁতে, শ্ৰৱণ কীৰ্তন কৰোঁতে 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 আমাৰ এই শৰীৰৰ পাপবিলাক যেতিয়া একেবাৰে নাইকিয়া হৈ যাব, নষ্ট হৈ যাব, তেতিয়া আমি গৈ ভগৱন্তৰ চৰণ কমলত বা সেই আমাৰ আচল ঘৰ, আচল ঠিকনাত আমি যাব পাৰিম। সেইটোৱে বান্ধনবিলাক আমাৰ মুক্তি মানে মোকলাবৰ কাৰণে। এই বান্ধবিলাক মানে গ্ৰন্থি মানে হৈছে গাঁঠি, ভাগৱত গ্ৰন্থ মানুহ হৈছে গাঁঠি। এই গাঁঠিবিলাক আমাৰ খুলিবলৈ কাৰণে ক'লৈ আহিব লাগিব? সাধুৰ সময়, ভকতৰ সং। আজি আমাৰ বাপজনৰ ইয়াতে এতিয়া ভকতৰ সং হৈছে, তাৰমানে এই ভকত সংটো আমি সঘনাই ল'ব লাগিব। ভকতৰ সংটো আমি মানে বোলে আজি বোলে আমাৰ প্ৰাথমিকত কোনোবা এটা জেগাত বোলে ভাগৱত অনুষ্ঠান হৈছে, আপুনি তাত একদম খেদি ঘূৰি যাব, দহুবন কাটি গৈ যে যোৱা বুলি কয় যে, লাগিলে কামটো আপোনাৰ আছে বোলে, আপোনাৰ কামটো যদি 3টা বজাত কৰিবলগীয়া কামটো আপুনি 2টা বজাতে শেষ কৰি ভকতৰ সংগলৈ যাবলৈ কৈছে ভগৱন্ত দেই। তেনেকুৱা আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি ঈশ্বৰক লাভ কৰিব। কৃষ্ণ অকণমান আগবাঢ়ক। কৃষ্ণ প্ৰভু আপোনালোক জানেই 4টা যুগ বুলি, আৰু এই 4টা যুগৰ ভিতৰত আপুনি মই এতিয়া বৰ্তমান কি যুগত আছো এই কথাটো আপোনালোক মহামহন্তই জানে যে আমি যিটো যুগত আছো বৰ্তমান, এই যুগটোৰ নাম হৈছে কলি যুগ, মানে বা। আৰু এই কলি যুগত আমি কি কি ধৰ্ম, কি কৰ্ম কৰিলে আমি গতি পাব পাৰোঁ বা মুখ্য লাভ কৰিব পাৰোঁ, এই কথাটোৱে ভাগৱতে আমাক দেখুৱাই থৈছে, মানে বাৰু মহাপুৰুষ গুৰুজনাই আমাক দেখুৱাই থৈছে। গতিকে এই কলি যুগত যিমান ঋষিসকল আছিল, সেই ঋষিসকল 2800 সহস্ৰ ঋষি বেদত প্ৰধান। তেওঁলোক বেদ অধ্যয়ন কৰিলে আৰু বিষ্ণুৰ নৈমিষাৰণ্য ক্ষেত্ৰ মহাপুণ্য স্থানত তেওঁলোকে এজন একেবাৰে অকুলীন জাতি, এজন ফুটৰ পৰা মহাভাগৱতৰ কথা শুনিবলৈ আগ্ৰহী হ'ল। আৰু সেই অকুলীন জাতিৰ পৰা কিয় ভাগৱতৰ কথা শুনিব বিচাৰিছে? কাৰণ তেওঁলোকে যেতিয়া নেকি এই মহাভাগৱত গংগা নদীৰ কুহাৰু নামৰ ঠাইত অভিভক্ত ৰজা পৰীক্ষিতৰ আগত যেতিয়া মহাভাগৱতৰ কথা
শুকগুৰুৱে বেদব্যাসৰ পুত্ৰ শুকগুৰুৱে কৈ আছিল সেই সময়ত তেওঁলোকো তাত উপস্থিত আছিল ৬০,০০০ চতুৰ্ধিক ঋষিমুনি আৰু সেই ঋষিমুনিসকলে যেতিয়া ৰজা পৰীক্ষিতৰ ভাগৱতৰ কথা কৈ আছিলে তেতিয়া তেওঁলোকে কি হ'ল ভাগৱতৰ কথাটো ভালকে নুশুনিলে মাত্ৰ দুজনে ভাগৱতৰ কথা শ্ৰদ্ধা কৰি ভাগৱত কথা শ্ৰৱণ কৰিছিলে এজন হৈছে ৰজা পৰীক্ষিত আৰু আনজন আছিল উগ্ৰশ্ৰৱাপুত মানে শ্ৰৱণ শক্তিটো উগ্ৰ থকাৰ কাৰণে তাৰ নাম আছিল উগ্ৰশ্ৰৱাপুত আৰু সেই সুতমণিক তেওঁলোকে কি কৰিছিল বহুত দূৰত বহুৱাই থৈছিল মানে জাতিত মানে অকমান নিজ থকাৰ কাৰণে নিজ জাতিৰ বুলি তেওঁক মানে দূৰত বহুৱাই থৈছিল আৰু মহাভাগৱতৰ কথা শুনি ৰজা পৰীক্ষিতে জীৱন্তে মুক্তি পালে আৰু পিছত যেতিয়া ভাগৱতৰ কথা শুনিবলৈ ইচ্ছা কৰিলে ঋষিমুনিসকল সেই মুনিসকলৰ মাজত আলোচনা এটা হ'ল যে আমি কাৰ মুখত ভাগৱতৰ কথা শুনিম আৰু সেই কথাটো শুকগুৰুক সুধিছে যে আমি আপোনাৰ পৰা আকৌ ভাগৱতৰ কথা শুনিবলৈ ইচ্ছা কৰিছো আপুনি যদি কৃপা কৰি আমাক শুনাব তেতিয়া শুকগুৰুৱে ক'লে মই এবাৰহে তোমালোকক ভাগৱতৰ কথা ক'লো এতিয়া মই ব্ৰহ্ম ধ্যান কৰি মই হাবিলে যাব লাগিব গতিকে মই আৰু তোমালোকক ভাগৱতৰ কথা শুনাব নোৱাৰো এবাৰহে ক'লো গতিকে ঋষিসকলে খুব মানে অনুৰোধ জনালে যে আমি আকৌ ভাগৱতৰ কথা শুনিবলৈ হলে কি কৰিব লাগিব তেতিয়া শুকগুৰুৱে মানে আঙুলি মেলি এজন প্ৰায় 16-17 বছৰৰ এজন বয়সৰ যিজন উগ্ৰশ্ৰৱাপুত তেওঁলৈ দেখুৱাই দিলে যে দ্বিতীয়বাৰ যদি ভাগৱতৰ কথা ক'ব শুনিবলৈ ইচ্ছা আছে তেনেহ'লে এইজনৰ পৰাই তোমালোক ভাগৱতৰ কথা শুনিব পাৰিবা সেই সময়তে কি হ'ল ৬০,০০০ ঋষিমুনিয়ে আলোচনা কৰিলে যে আমিতো এজন এজন শাস্ত্ৰজ্ঞ বেদজ্ঞ হয়নে বাৰু আমি ইমান পঢ়া লিখা আমি বিদ্যাটো ধনটো সকলোতে আমি শ্ৰেষ্ঠ গতিকে এই যে সামান্য মানুহ এটাৰ পৰা অকুলীন মানুহ এটাৰ পৰা আমি ভাগৱত কিয় শুনিম সেইবুলি তাৰে ভিতৰত মানে ৩২,০০০ ঋষিমুনি ভাগৱত আৰু আমি নুশুনিম বুলি তাৰ পৰা আঁতৰি দিলে বুজি পাইছেনে আৰু এই ২৮,০০০ ঋষিমুনি বিষ্ণুৰ নৈমিষাৰণ্য ক্ষেত্ৰ মহাপুণ্য স্থান এই যে যিজন দ্বিতীয়বাৰ ভাগৱতৰ কথা ক'ব সেইজনক আসনত বহুৱাই শ্ৰদ্ধা কৰি দেই তেওঁৰ পৰা ভাগৱতৰ কথা শুনিবলৈ ইচ্ছা কৰিব সেইকাৰণে ইয়াতে ক'লে ২৮০০ সহস্ৰ ঋষি বেদত প্ৰদান বিষ্ণুৰ নৈমিষাৰণ্য ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্য শুনে ভাগৱত কথা আৰু সৌনক মুনি প্ৰাধান্য তেওঁলোকে দিছে তেওঁলোকৰ পৰা উগ্ৰশ্ৰৱাপুতৰ পৰা ভাগৱতৰ কথা শুনিছে ইয়াৰ পৰা তেওঁলোকে কৈছে যে আমি পৰম পাতকী কলিত পাইল হেন জানি আৰম্ভিলো যজ্ঞ আমি ৭০০ বছৰ ১০০ বছৰ আমি যজ্ঞ কৰিলো তেওঁলোকে যিটো কৰ্ম কৰিছিল সেইটো যজ্ঞ কৰ্ম ১০০ বছৰ কৰ্ম কৰিলো হোমে ধুমে ধূম্ৰবৰ্ণ ভৈলা গলে আমি যজ্ঞ কৰিলো যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ যি ইমান ধুনীয়া লাৱণ্য শৰীৰটো সেই লাৱণ্য শৰীৰটো যজ্ঞৰ ধোঁৱা লাগি লাগি কলা হৈ গ'ল কিন্তু তাত আমি একো ফলেই নাপালো বুজি পাইছেনে কথাটো ধুৰা কাউৰীৰ নিচিনা আমি যজ্ঞ কৰি কৰি আমাৰ গোটেই গাৰ বৰণ কলা হৈ গ'ল ধুৰা কাউৰী যেনেকৈ কলা তেনেকৈ আমাৰ গাৰ বৰণ দেখিছা নহয় এনেকৈ কলা হৈ গ'ল
গতিকে আমি যজ্ঞ কৰিলো, আমি বেদ পঢ়িলো, ব্ৰত কৰিলো, ইমান কৰ্ম অনুষ্ঠান কৰাৰ পিছতো আমি আমাৰ সুদৃঢ় বিশ্বাস ভগৱন্তৰ প্ৰতিও অহা নাই, আৰু যিটো কৰ্ম কৰিছো তাতো আমাৰ বিশ্বাস উৎপন্ন হোৱা নাই। আমি এতিয়া কৰিম কি সেই বুলি প্ৰশ্ন কৰিছে, বুজি পাইছেনে? আৰু এই কথাটোকে মহাপুৰুষ মাধৱদেৱে কৈছে, কাৰণ তেওঁলোকে যিটো যুগত ধৰ্ম পালন কৰিব লাগিছিলে সেই যুগ ধৰ্মটো পালন কৰা নাই। তাৰমানে যজ্ঞ সত্য যুগত ধ্যান আছিলে, ত্ৰেতা যুগত যজ্ঞ আছিলে, কিন্তু তেওঁলোকে কলি যুগত যজ্ঞ কৰি আছে। সেইকাৰণে তেওঁলোকৰ অৱস্থাটো ঠিক ধোঁৱা কাউৰীৰ যেনেকে কলা হৈ গ'ল, যজ্ঞৰ ধোঁৱা লাগি লাগি, ঠিক তেওঁলোকৰো অৱস্থাটো সেইটোৱে হ'ল, হয়নে ৰাজখবৰ? গতিকে এই যে যিটো যুগত যিটো কৰ্ম কৰিব লাগে, সেইকাৰণে আমি এতিয়া কলি যুগৰ মানুহ। আমি আগতে আপোনালোকক কলো আমি কি যুগৰ মানুহ, প্ৰশ্ন কোনোবা যদি সোধেতো আমি ডাইৰেক্ট ক'ব লাগিব কলি যুগ, হয়নে বাৰু? গতিকে কলি যুগত যদি আপুনি মই সেই ত্ৰেতা যুগৰ যজ্ঞটো যদি কলি যুগত কৰিম, তেনেহলে আমি কিবা লাভ পামনে? নাপাম। কাৰণ তেওঁলোকে সম্যক প্ৰমুখ কৰি তেওঁলোকে সেইটো কামেই কৰি আছে। তেওঁলোক যজ্ঞ কৰি কৰি মানে তেওঁলোকৰ গা ঘৰৰ ধোঁৱা কাউৰীৰ নিচিনা কলা হৈ গ'ল। এদিন দুদিন যজ্ঞ নহয় দেই, সহস্ৰ বছৰ, মানে 1000 বছৰ, বুজি পাইছেনে? সহস্ৰ বছৰ মানে 1000 বছৰ যজ্ঞ কৰিছে। কাৰণ এটা যজ্ঞ সমাপন হবলৈ হলে 100 বছৰ লাগে। বাজপেয়ী যজ্ঞ, ৰাজসুই যজ্ঞ, হয়নে বাৰু? অশ্বমেধ যজ্ঞ। গতিকে এই যজ্ঞবিলাক পৰিপূৰ্ণ কৰিবলৈ হলে 100 বছৰ লাগে, বুজি পাইছেনে কথাটো? কিন্তু আমি কলি যুগৰ মানুহে বয়স আমাৰ কিমান বুলি কৈছে? মাত্ৰ 100 বছৰ। যদি আমি 100 বছৰ আমাৰ আয়ু কালত যদি আমি যজ্ঞই কৰি থাকো 100 বছৰ, তেনেহলে অকল যজ্ঞতে আমাৰ গোটেই জীৱনটো পাৰ হৈ গুচি যাব। সেইকাৰণে আমাক একেবাৰে সহজ সুলভ ধৰ্মটো আমাক মহাপুৰুষ গুৰুজনে আমাক দিছে। সেইকাৰণে মহাপুৰুষ গুৰুজনে মাধৱদেৱে, আমাৰ গুৰুজনাৰ দ্বিতীয় গুৰুস্বৰূপ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে নাম ঘোষাত কৈছে, যুগ ধৰ্ম নিৰ্ণয় কৰিছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত কি হৰিৰ কীৰ্তন বিনাই, আৱাৰ নাহি খেদুজা। কি বুলি ক'লে? সত্য যুগত ধ্যানটো কৰিব লাগে। সত্য যুগত মানে 12,000 বছৰ ধ্যান কৰিছিলে হিৰণ্যকশিপুৰে, এই 10,000 বছৰ, হয়নে বাৰু? এতিয়া আপোনাক মোকতো ধ্যান কৰিব পাৰিম জানো? আমি কলি যুগৰ মানুহ ধ্যান কৰিব নোৱাৰো। সূৰ্যৰ ফালে চকু দুটা কৰি বুঢ়া আঙুলিত ভৰ দি কিনি মানে পৰ্বত পাহাৰৰ ওপৰত এনেকে উঠি কিনি ধ্যান কৰিব লাগিব, বুজি পাইছেনে? কিন্তু সেই ধ্যানটো আপুনি মই পাৰিমনে? আপোনাক যদি এই আঙুলিটো এনেকে কৰি টিপা মাৰি ৰাখক বুলি কয়, খুব বেছি আপুনি আধা ঘণ্টাহে পাৰিব। তাৰপিছত আপুনি আঙুলিটো নিজে নিজে খুলি দিব লাগিব। 12,000 বছৰ বুঢ়া আঙুলিটো এনেকে ৰাখি, দুইটা বুঢ়া আঙুলি ভৰ দি গোটেই মানুহটো সূৰ্যৰ ফালে চাই আমি ধ্যান কৰিব পাৰিম নে? আমাৰ সাধ্য আছেনে? নাই। গতিকে সেই সত্য যুগৰ ধ্যান, ত্ৰেতা যুগত যজ্ঞ কৰিবলৈ হলে কি কৰিব লাগিব? প্ৰথমে যজ্ঞৰ বোলে মানে যি জেগাত যজ্ঞ কৰা হয় সেই জেগাটো শুদ্ধিকৰণ কৰিবৰ কাৰণে, পবিত্ৰ কৰিবৰ কাৰণে 12 বছৰ লাগে বুলি কৈছে। কাৰোবাৰ ধৈৰ্য আছেনে বাৰু? প্ৰথমে মাটিটো, ভূমিটো শুদ্ধি কৰিবৰ কাৰণে, যজ্ঞত উপযোগী কৰিবৰ। এতিয়া আমি যদি 12 বছৰ যদি 12 বছৰ যদি যজ্ঞ ভূমিটোৱে শুদ্ধি কৰিব লাগিব, 1 নম্বৰ। আকৌ যজ্ঞটো কৰিবলৈ হলে ভাল পুৰোহিত লাগিব, যিজন মানে স্বৰ বৰ্ণ উচ্চাৰণ অকণমানো 19-20 নকৰে, যাৰ মানে সংস্কৃত দৈৱ ভাষাবিলাক একেবাৰে মুখস্থ থাকিব লাগে দেই। আৰু যিবিলাক যজ্ঞত সামগ্ৰী লাগিব, দ্ৰব্যৰ বস্তু লাগিব, সেইবিলাক মানে একেবাৰে
নিৰ্মল আৰু শুদ্ধ লাগিব, পবিত্ৰ লাগিব। এতিয়া সেই যজ্ঞৰ যিবিলাক দ্ৰব্য, আমি যিবিলাক যজ্ঞ দ্ৰব্যবিলাক আমাৰ এতিয়া কিন্তু আমি যজ্ঞত যিবিলাক ঘি লাগিব, ঘিবিলাক একেবাৰে পবিত্ৰ আৰু শুদ্ধ লাগিব, হয়নে বাৰু? আজিকালি ঘি আপোনালোক খাইছেনে? দোকানৰ পৰা কিনি আনি ঘিবিলাকত কিমান ভেজাল থাকে, হয়নে বাৰু? গতিকে আমি যজ্ঞ কৰা উপযোগী মানুহ আমি নহয়, বুজি পাইছেনে কথাটো? সেইকাৰণে আকৌ স্বৰবৰ্ণৰ কিবা 19-20 হ'লে মানুহ যজ্ঞৰ যিজন বোলে যাজকজনো মৰিব লাগিব আৰু যজ্ঞ যোনে কৰিছে সেইজনো মৰিব লাগিব, বুজি পাইছেনে? সেইকাৰণে আমি যজ্ঞ কৰিব নোৱাৰোঁ কলি যুগৰ মানুহ। সেইকাৰণে এটা যুগত যজ্ঞ আছিল দেই বা। তাৰপিছত আহি গ'ল কি যুগ? দ্বাপৰ যুগ। আকৌ দ্বাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ হয়, কিন্তু দ্বাপৰ যুগৰ যুগ ধৰ্মটো কি আছিল? কি আছিল বাৰু? দ্বাপৰত পূজা বুলি কৈছে। দ্বাপৰত ভগৱান কৃষ্ণ থাকোঁতেও ইন্দ্ৰৰ পূজা হৈছিল। আপোনালোক জানেনে? ইন্দ্ৰক পূজা দিয়াৰ কাৰণে, ইন্দ্ৰক পূজা নোপোৱাৰ কাৰণে কি হ'ল? ইন্দ্ৰৰ কোপ হ'ল, হয়নে বাৰু? আৰু কি কৰিলে? মুখৰ বৰষুণ গোকুল ধামত দিলে, হয়নে বাৰু? মুখৰ বৰষুণৰ দ্বাৰা কি হ'ল? গোটেই মানে ব্ৰজবাসী সকলো মানে জলমগ্ন হ'ল, হয়নে বাৰু? সেইকাৰণে ভগৱান কৃষ্ণ মানে গোবৰ্ধন পৰ্বতটো 7 বছৰত কি কৰিলে? কেৰা আঙুলিত ছাতিৰ নিচিনাকৈ উঠাই দিলে, হয়নে বাৰু? সেইকাৰণে সেই যুগৰ যুগ ধৰ্মটো আছিলে বিভিন্ন দেৱ দেৱীক পূজা কৰা, আৰু সেই যুগত পূজা কৰিলে কিন্তু পাপ নাছিল, বুজি পাইছেনে? যিকোনো দেৱতাক পূজা কৰিব পৰা যায়। আৰু তাত ভগৱান কৃষ্ণ অৱতাৰ হৈছিলে যদিও বহুত মানুহে ভগৱানক চিনিয়ে পোৱা নাছিল। সেইকাৰণে ভগৱান কৃষ্ণ গীতাত কৈছে যে অপূৰ্বে যত শুয়াই আছে শুইবে যতে কপাছে, পূৰ্বা পৰ জানো ধনঞ্জয়, স্বৰূপ নাজানি মুক মনুষ্য বোলয়, কেহু বোলে দৈৱ কীৰ্তনয়। তাৰমানে মই যে ঈশ্বৰ, এই কথাটো বহুতে মোৰ স্বৰূপটো নাজানি মোক কোনোবা এই দৈৱকীৰ ল'ৰা হয়, এইটো কাৰ ল'ৰা হয়? এইটো দৈৱকীৰ ল'ৰা হয়। কিছুমানে মোক মানুহ বুলি কয়, কোনোবা দৈৱকীৰ ল'ৰা বুলি কয়, হয়নে বাৰু? বহুতে ভগৱান কৃষ্ণক চিনি পোৱা নাছিলে, হয়নে বাৰু? গতিকে মোৰ স্বৰূপটো নজনাৰ কাৰণে মোক ভগৱান বুলি চিনি পোৱা নাছিল। মাত্ৰ 8-9জন মান ভকতে চিনি পাইছিল, দ্ৰুপদীয়ে চিনি পাইছিলে, কুন্তীয়ে চিনি পাইছিলে, হয়নে? উদ্ধৱে চিনি পাইছিলে, অক্ৰূৰে চিনি পাইছিলে, ভীষ্মই চিনি পাইছিলে, হয়নে বাৰু? বিদুৰে চিনি পাই, মৈত্ৰেয়ে চিনি পাইছিলে। কিন্তু বহুতে দ্বাপৰ যুগত ভগৱান কৃষ্ণক চিনি পোৱা নাছিল। আৰু সেই যুগত মানে ভাগৱতত আছে, তাৰমানে ৰুক্মিণীয়েও তাৰমানে কাত্যায়নী ব্ৰত কৰিছে, দুৰ্গা পূজা কৰিছে। এইবিলাক দ্বাপৰ যুগত পূজা, এইটো নিয়মেই আছিল, যুগ ধৰ্মই আছিল পূজা কৰা, বুজি পাইছেনে? বিভিন্ন দেৱ দেৱীক পূজা কৰা। কিন্তু যাহা বোলে ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল, ভগৱন্ত কৃষ্ণ বৈকুণ্ঠ যোৱাৰ লগে লগে দ্বাপৰৰ শেষত কি যুগ আহিল? কলি যুগ আহিল। আৰু কলি যুগ যেতিয়াই আহি গ'ল, কলি যুগত যিমান ধৰ্ম কৰ্ম যিমান যি আছে চব কলিৰ ভয়ত কাৰ ওচৰত শৰণ ল'লে গৈ? নামৰ, বুজি পাইছেনে? ক'ত শৰণ ল'লে? যিমান ধৰ্মবিলাক গৈ কিনে নামত শৰণ ল'লে। সেইকাৰণে গুৰুজনে আমাক কৈছে, হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। কলি যুগত যদি আমি তপ জপ যজ্ঞ পূজা কৰি থাকো, তেনেহলে এইবিলাক সফল নহ'ব। এইবিলাক মানে সাধাৰণ মানে কথাত ক'বলৈ গ'লে এক্সপায়াৰ টেবলেট বুলি কৈছে, মানে ম্যাদ উকলা দৰৱ বুলি কৈছে। যদি নামক আশ্ৰয় নকৰি আমি যদি পূজা কৰোঁ, এতিয়াও বিশ্বকৰ্মা পূজা হওক, বোলে গাড়ীখন আছে বিশ্বকৰ্মাক পূজা কৰা,
তাৰমানে ভগৱান কৃষ্ণক পূজা কৰিলে সব দেৱ দেৱীয়ে পাই যায়। আৰু এই গীতা শ্ৰীমদ ভাগৱত গীতাৰ মূল উদ্দেশ্য সেইটোৱে। এ কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু নলবয়। কৃষ্ণক পূজা কৰি দিয়াৰ লগে লগে যেনিবা গুৰিটোত যেতিয়া পানী ঢালি দিব, যিমান ডাল পাত বিলাক নিজে নিজে পাই যায়, হয় নে বাৰু? আৰু যদি আপুনি বোলে নাই বোলে গুৰিটোত পানীটো নাঢালো, বোলে ডাল পাত বিলাকক যদি হেঁচিয়াই মানে চেটিয়াই থাকি তেতিয়া বোলে গুৰিটো শুকাই যাব, আৰু গুৰিটো শুকাই গলে গছটো মৰি থাকিব। সেইকাৰণে আমাক ক'ত পানী ঢালিবলৈ কৈছে? বৃক্ষৰ মূলত যেন আনি দিলে জল, ফুয় ত্ৰিপিতি তাৰ পত্ৰ পুষ্প ফল। তাৰমানে বৃক্ষৰ মূলত যদি পানীটো ঢালি দিওঁ, তেতিয়া ডাল পাত যিমান ফলে ফুলে সব জাতিষ্কাৰ হয়, একদম সেউজীয়া ৰং হৈ যাব, হয় নে বাৰু? আৰু যদি আপুনি ডাল পাত বিলাকত যদি চেটিয়াই থাকিব, তেতিয়া কি হব? মূলৰ লগতে গছজোপা শুকাই যাব। সেইকাৰণে আমি কৃষ্ণৰ ভকতিটো কৰিব কৈছে, আৰু কৃষ্ণক পুজিলে পূজা সমস্তৰে হৈ যাব। ভয় নকৰিব, খালি প্ৰথমে অকমান ভয় খুৱাই দেৱ দেৱী বিলাক। আপোনালোক আগতে যে যিবিলাক দেৱ দেৱী পূজা কৰি থাকিল, তেওঁলোকে দেৱ দেৱী পূজাবিলাকতো নাপাব আপোনালোকৰ পৰা। আপোনালোকে এতিয়াতো কৃষ্ণৰ ওচৰত শৰণ লৈ গ'লে, তেওঁলোকে আকৌ এতিয়া অকমান আপোনালোকক বিঘ্নি কৰিবলৈ লাগি যাব। হৰিচন্দ্ৰ ৰজাক কৰিছিলে, তাৰমানে হৰিচন্দ্ৰ ৰজাই মানে একমাত্ৰ কৃষ্ণৰ ভকতি কৰিলে, হা। তাৰপিছত তেওঁ গণেশক পূজা কৰি আছিল, আৰু কি হ'ল, যেতিয়াই তেওঁ শৰণ ললে ভগৱান কৃষ্ণৰ ওচৰত, লগে লগে গণেশে তেওঁক বিঘ্নি কৰিবলৈ আৰম্ভ কৰি দিলে। বশিষ্ঠ মুনিয়ে বুজাইছে, তইতো গণেশৰ পূজা কৰি আছিলি, এতিয়া বোলে পটককে কৃষ্ণৰ ভক্তি কৰিছ। তেওঁ মানে পৰম সত্যক চিনি পাই গল। পৰম সত্য মানে পৰমাত্মাক চিনি পাই গল, ভগৱানক চিনি পাই গল। তাৰপিছতে হৰিচন্দ্ৰ ৰজাই কৈছে যে তোমাকতো এতিয়া বিঘিনি কৰিব দেৱতাসকল, এতিয়া তুমি কি কৰিব লাগে? এতিয়া সত্যক এৰিবা নে আকৌ গণেশক পূজা কৰিবা? তেতিয়া হৰিচন্দ্ৰ ৰজাই কলে, মোৰ লাগিলে যিয়ে হৈ যাওক, মই যেতিয়া ভগৱন্তৰ ওচৰত শৰণ ললো, ভগৱানে মোক ৰাখিলেও ৰাখিব, মাৰিলেও মাৰিব, লাগিলে যিয়ে কৰক, মই ভগৱন্তৰ ওচৰত শৰণ ললো। ভগৱন্তই জানে এতিয়া ভগৱন্তৰ ওচৰত আমি সমৰ্পণ হৈ গলো। তাৰপিছত কি হল, যম ৰজায়ো কিন্তু হৰিচন্দ্ৰ ৰজাক খিলাব, সত্যৰ পৰা তেওঁক আঁতৰাব নোৱাৰিলে। বহুত পৰীক্ষা হল, হয় না? পিছত আকৌ ভগৱান কৃষ্ণই কলে যে এইবিলাক পৰীক্ষা মই তোমাৰ লৈ আছো, তুমি যে শৰণটো শুদ্ধভাৱে ৰাখিছা নে নাই, সেইকাৰণে মই তোমাক এইবিলাক পৰীক্ষা ললো। সেইকাৰণে হৰি ভকতৰ বিঘ্নি নাই, বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে। সেইকাৰণে হৰি ভকত ভকতৰ ভয় আছে কৈত। আপুনি যেতিয়াই কৃষ্ণক শৰণ লব, কৃষ্ণক আশ্ৰয় কৰিব, ভগৱন্ত শংখ চক্ৰ গদা পদ্ম ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা বাপাই। ভগৱান কৃষ্ণ চৰণত যেতিয়া একান্ত শৰণ লব, ভগৱান কৃষ্ণই কৈছে নিজেই সত্য বচনত কৈছে, তিনি সত্য খাই কৈছে